অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ চেণ্ট্ৰেল টেণ্ডেঞ্চি সম্পৰ্কে। মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি ষ্টেটিষ্টিক্সৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু সকলো বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুত মাৰ্কছৰ এটা ইউনিট হয়। 30 মাৰ্কছ এই ইউনিটটোৰ পৰাই আহে। গতিকে এই ইউনিটটোৰ বিষয়বস্তুসমূহ আমি যদি সম্পূৰ্ণকৈ আয়ত্ত কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স আমাৰ কাৰণে খুবেই সহজ হৈ পৰিব, যিহেতু চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ ওপৰত ভিত্তি কৰি আমি তাৰ পাছৰ যিখিনি ষ্টেটিষ্টিক্সৰ টুলছ আছে সেইবোৰ আমি শিকিব লাগিব, যেনেকৈ ডিছপাৰশ্যন, কোৰিলেশ্যন, ৰিগ্ৰেশ্যন। এই গোটেইবিলাকতে কি হয়, চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ বহুকেইটা বিষয় জড়িত হৈ আছে। যি কি নহওক, আজি আমি বিষয়বস্তুৰ ভিতৰলৈ যাওঁ। চেণ্ট্ৰেল টেণ্ডেঞ্চি কি বুলি যদি আমাক প্ৰশ্নটো কৰে, অৰ্থাৎ কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ কি, সেই প্ৰশ্নটো যদি আমাক কৰা হয় তেতিয়া আমি ক'ম যে কোনো তথ্য ৰাশিৰ পৰা আমি এটা একক মান নিৰ্ণয় কৰিব লাগে, আৰু সেই একক মানটোৰ দ্বাৰা আমি কি কৰিব পাৰিম, তথ্য ৰাশিৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কটো আমি অধ্যয়ন কৰিব পাৰিম। এতিয়া যিকোনো এটা তথ্য আমি পোৱাৰ পাছত সেই তথ্যটোৰ বিশেষকৈ টেণ্ডেঞ্চিটো কি, তাৰ প্ৰৱণতাটো কেনেকুৱা। এতিয়া দেখা যায় সাধাৰণতে প্ৰায়বিলাক তথ্যৰে কি হৈছে, তথ্যবিলাকৰ কেন্দ্ৰীয় যিটো মান হয় সেই কেন্দ্ৰীয় মানটোৰ প্ৰতি কি হয়, গাইগুটীয়া তথ্যবিলাকৰ এটা প্ৰৱণতা থাকে। সেই প্ৰৱণতাটোক কোৱা হয় চেণ্ট্ৰেল টেণ্ডেঞ্চি, অৰ্থাৎ কেন্দ্ৰীয় প্ৰৱণতা। আমি অকণমান এক্সাম্পল চাই লওঁ, দুটামান উদাহৰণ চাম। প্ৰথমতে আহিলে মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি ইজ এ ছিংগল ভেলু হুইচ ডেছক্ৰাইবছ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ হোল গ্ৰুপ অফ ভেলুজ। অৰ্থাৎ গোটেই যিটো ডাটা আমাক দিয়া থাকিব সেই গোটেই ডাটাটো কি হৈছে, মাত্ৰ এটা ডাটাই বা এটা তথ্যৰ দ্বাৰা আমি কি কৰিম, গোটেই ডাটাটোৰ কেৰেক্টাৰিষ্টিকখিনি, বৈশিষ্ট্যখিনি অনুমান কৰিব পাৰিম। গতিকে সেই যিটো ডাটা আমি পাম সেইটোৱেই হ'ল কি, চেণ্ট্ৰেল টেণ্ডেঞ্চি, অৰ্থাৎ কেন্দ্ৰীয় প্ৰৱণতা। অৰ্থাৎ কেন্দ্ৰীয় প্ৰৱণতাই কি কৰিব, আমি যিখিনি তথ্য পাম সেই তথ্যখিনিৰ পৰা গোটেই তথ্যখিনিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তাৰ পৰা এটা মাপ উলিয়াই লোৱা যিটো পদ্ধতি, সেইটো হৈছে কেন্দ্ৰীয় প্ৰৱণতা। এই কেন্দ্ৰীয় প্ৰৱণতাটোক মানে চেণ্ট্ৰেল টেণ্ডেঞ্চিক আৰু কি বুলি কোৱা হয়, এভাৰেজ বুলি কোৱা হয়, অৰ্থাৎ গড়। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে গড় বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মনলৈ আহিছে যে এইটো অতি সহজ বিষয়, নিশ্চয় সহজ বিষয়, তাক মাথো আমি কি কৰিব পাৰিম, ইয়াত পদ্ধতিগতভাৱে শিকিলে খুব সহজে আয়ত্ত কৰিব পাৰিম। এতিয়া কেন্দ্ৰীয় প্ৰৱণতা বা এভাৰেজ, এই এভাৰেজৰ আমি এটা কথা চাওঁ। ইয়াত আমি আৰু অকণ এটা ডেফিনেশ্যন দি লৈছোঁ চেণ্ট্ৰেল টেণ্ডেঞ্চি বা এভাৰেজৰ। একৰ্ডিং টু ক্লাৰ্ক, এভাৰেজ ইজ এন এটেম্প টু ফাইণ্ড ওৱান ছিংগল ফিগাৰ টু ডেছক্ৰাইব হোল অফ ফিগাৰ্ছ। মানে সমগ্ৰ যিখিনি ডাটা বা গোটেই ডাটাখিনিৰ পৰা এটা ডাটা নিৰ্ণয় কৰি বা এটা ডাটা উলিওৱাৰ যিটো এটেম্প্ট হয়, এটা ডাটা উলিয়াবৰ কাৰণে যি পদ্ধতি ব্যৱহাৰ কৰা হয় বা যিটো ষ্টেপ হয়, সেই ষ্টেপটোৱে হ'ল কি, এভাৰেজ বা গড়। গতিকে গড়ে কি কৰে, সমগ্ৰ ডাটাখিনিৰ পৰা এটা নিৰ্দিষ্ট ডাটা উলিয়াই ল'ব, আৰু সেই ডাটাটোৱে প্ৰতিনিধিত্ব কৰিব যে যিখিনি আমি তথ্য পাইছোঁ বা ডাটা পাইছোঁ সেই ডাটাখিনিৰ কেৰেক্টাৰিষ্টিকটো কি, মানে বৈশিষ্ট্যটো কি। গতিকে এইটো এভাৰেজটো নিশ্চয় উজু হ'ব। এতিয়া আমি চাওঁ, এই এভাৰেজক আমি দুটা ভাগত প্ৰথম ভাগ কৰি ল'ব পাৰোঁ। এভাৰেজ মানে গড়। গড়ৰ দুটা বিষয়বস্তু আছে, এটা হ'ল মেথেমেটিকেল, আমি মেথেমেটিকেল গড়ো পাম, মানে গাণিতিক গড় যেনে, আৰু নেক্সট আহিলে আমাৰ পজিশ্যনেল। ঠিক আছে, পজিশ্যনেল এভাৰেজ মানে মেথেমেটিকেল এভাৰেজ আৰু পজিশ্যনেল এভাৰেজ। অৰ্থাৎ চেণ্ট্ৰেল টেণ্ডেঞ্চিক, কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক আমি কি কৰিব পাৰোঁ, দুটা ভাগত প্ৰথম ভাগ কৰি ল'ব পাৰোঁ। এটা আমি কেনেকুৱা ধৰণৰ পাম, গাণিতিক গড় পাম, আৰু এটা হ'ল অৱস্থানগত গড় পাম। এই মেথেমেটিকেল যিটো এভাৰেজ হয়, মেথেমেটিকেল এভাৰেজক আকৌ আমি কি কৰিম, তিনিটা ভাগ পাম মেথেমেটিকেল এভাৰেজৰ। গতিকে আমি ইয়াক তিনিটা ভাগত ভাগ কৰি ল'ব পাৰিম। প্ৰথম আহিলে এৰিথমেটিক মিন। এভাৰেজক আকৌ মিন বুলি কোৱা হয়, সেইটো কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। এভাৰেজ গড় বা মিন মানে মাধ্য। এতিয়া এই ইয়াৰ এভাৰেজক আকৌ আমি কি কৰিব পাৰোঁ, মানে মেথেমেটিকেল এভাৰেজ বা মিনক আমি আকৌ কি কৰিব পাৰিম, মেথেমেটিকেল এভাৰেজটো আকৌ আমি মিন বুলি লিখিব পাৰোঁ, মানে মাধ্য, আৰু পজিশ্যনেলটো আমি লিখিম। এতিয়া মিনক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, এৰিথমেটিক মিন, নেক্সট আহিলে জিঅ'মেট্ৰিক মিন, নেক্সট আহিলে
হাৰমনিক মিন এতিয়া আমি দেখিলোঁ যে মিন এভাৰেজ বা মিনক আমি আকৌ কি কৰিলোঁ বা চেণ্ট্ৰেল টেণ্ডেঞ্চিক আমি দুটা ভাগত ভাগ কৰিলোঁ এটা হ'ল মিন এণ্ড পজিশ্যনেল বা মেথমেটিকেল এভাৰেজ নেক্সট আহিলে পজিশ্যনেল মানে অৱস্থানগত এতিয়া সেই মিন বা মেথমেটিকেল এভাৰেজক আমি আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ সেইকেইটা হ'ল এৰিথমেটিক মিন জিঅ'মেট্ৰিক মিন হাৰমনিক মিন এৰিথমেটিক মিন হ'ল সমান্তৰ মাধ্য আৰু জিঅ'মেট্ৰিক মিন হ'ল গুণোত্তৰ মাধ্য আৰু হাৰমনিক মিনেই হয় এতিয়া এই তিনিটাৰ ভিতৰত আমি বিশেষভাৱে পঢ়িম এৰিথমেটিক মিন নেক্সট আহিলে পজিশ্যনেল যিকেইটা চেণ্ট্ৰেল টেণ্ডেঞ্চি সেইটো আমি চাই লওঁ পজিশ্যনেল চেণ্ট্ৰেল টেণ্ডেঞ্চি হ'ল তিনিটা মিন এতে আমি আগতে পায়ে গ'লোঁ এইটো হ'ল মেডিয়ান আৰু এইটো হ'ল মুড মেডিয়ান মানে হ'ল মধ্যমা আৰু মুড হ'ল বহুলক এতিয়া এই দুটা হ'ল পজিশ্যনেল চেণ্ট্ৰেল টেণ্ডেঞ্চি আৰু এই মিন হ'ল মেথমেটিকেল চেণ্ট্ৰেল টেণ্ডেঞ্চি এতিয়া চেণ্ট্ৰেল টেণ্ডেঞ্চি বা কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ কেইটা বুলি যদি আমাক সোধা হয় আমি একেলগে তিনিটা বুলিও ক'ব পাৰিম যে সেই তিনিটা হ'ল মিন মেডিয়ান এণ্ড মুড অৰ্থাৎ মাধ্য মধ্যমা আৰু বহুলক এতিয়া সেই মাধ্যকে কি হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে এৰিথমেটিক মিন জিঅ'মেট্ৰিক মিন আৰু হাৰমনিক মিন এতিয়া আজি আমি আলোচনা কৰিম বিশেষভাৱে এৰিথমেটিক মিন সম্পৰ্কে এতিয়া এই এৰিথমেটিক মিনকে কি বুলি কোৱা হয় এভাৰেজ বুলি কোৱা হ'ব এতিয়া আমি চাওঁ এটা মানে আদৰ্শ গড়ৰ প্ৰথম আমি এটা কথা জানি লওঁ যে আদৰ্শ গড় এটা হ'বলৈ হ'লে সেই আদৰ্শ গড়ৰ যিবিলাক বৈশিষ্ট্যবিলাক কি আমি চাই লওঁ অৰ্থাৎ কেৰেক্টাৰিষ্টিক অফ এ গুড এভাৰেজ নিদি আমি আইডিয়েল এভাৰেজ বুলিও ক'ব পাৰোঁ ইয়াৰ প্ৰথমটো হ'ল যে ইট শুড বি ৰিজিডলি ডিফাইন অৰ্থাৎ যদি এভাৰেজটো মানে গড়টো যদি আদৰ্শযুক্ত হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব গড়ৰ যিটো ডেফিনেশ্যনটো কি হ'ব লাগিব দৃঢ় হ'ব লাগিব নেক্সট পইণ্ট আহিল ইট শুড বি চিম্পল টু আণ্ডাৰষ্টেণ্ড এণ্ড ইজি টু কেলকুলেট আৰু এই যিটো পদ্ধতি মানে গড় নিৰ্ণয় কৰাৰ পদ্ধতিটো কি হ'ব লাগিব সহজ হ'ব লাগিব সহজে বুজি পোৱা হ'ব লাগিব আৰু তাক সহজে কেলকুলেট মানে গণনা কৰিব পৰা হ'ব লাগিব নেক্সট পইণ্ট আহিলে ইট শুড বি বেছড আপন অল দ্য অবজাৰ্ভেশ্যন অফ দ্য ছিৰিজ তথ্যখিনিৰ অৰ্থাৎ ছিৰিজটোৰ সকলোকে প্ৰতিনিধিত্ব কৰিব পৰা গুণটো কি থাকিব লাগিব এই এভাৰেজটো নেক্সট হ'ল ইট শুড বি সুইটেবল ফৰ ফাৰ্ডাৰ এলজেব্ৰিক ট্ৰিটমেণ্ট অন্যান্য যিবিলাক গাণিতিক ট্ৰিটমেণ্ট হয় বা গাণিতিক সম্প্ৰসাৰণৰ সুবিধা কি হ'ব লাগিব গড়ত থাকিব লাগিব নেক্সট হ'ল it should be affected by the fluctuation of sampling it should be less affected by the fluctuation of sampling অৰ্থাৎ যিবিলাক আমি প্ৰতিদৰ্শবিলাকৰ যিটো ফ্লাকচুৱেশ্যন মানে জাম্পিং যিটো অৱস্থা বা অস্থিৰতা সেই অস্থিৰতাই কি কৰিব নালাগিব ইয়াক কমকৈ প্ৰভাৱিত কৰা হ'ব লাগিব অৰ্থাৎ প্ৰভাৱিতটো কৰিবই যে যেতিয়া আমাৰ তথ্যবিলাকৰ ফ্লাকচুৱেশ্যন হয় প্ৰতিদৰ্শবিলাক যেতিয়া ফ্লাকচুৱেট হৈ থাকে তেতিয়াহ'লে কি হয় ই নিশ্চয় এফেক্ট কৰিব কিন্তু এফেক্টটো কম হ'ব লাগিব নেক্সট আহিলে ইট শুড নট বি এফেক্টেড মাছ বাই এক্সট্ৰিম অবজাৰ্ভেশ্যন অৰ্থাৎ আমি যিটো অবজাৰ্ভেশ্যন পাম মানে আমি যিখিনি তথ্য পাম সেই তথ্যখিনিৰ যিটো এক্সট্ৰিম ভেলু থাকিব মানে হাইয়েষ্ট যিটো ফিগাৰ থাকিব সেই ফিগাৰটোৱে কি কৰিব নালাগে এভাৰেজটো প্ৰভাৱিত কৰিব নালাগে শুড নট বি এফেক্টেড মাছ বেছিকৈ মানে চৰম মানে গড়ৰ ভেলুটো বা চৰম মানে ইয়াক বেছিকৈ প্ৰভাৱিত কৰিব নালাগে অবজাৰ্ভেশ্যনটো গতিকে এইকেইটা হ'ল কি হৈছে আইডিয়েল এভাৰেজৰ কেৰেক্টাৰিষ্টিক অৰ্থাৎ আদৰ্শ গড়ৰ বৈশিষ্ট্য সেইখিনি আমি জানিলোঁ এতিয়া নেক্সট আমি থিয়ৰী এইখিনি যিহেতু থিয়ৰী হয় এতিয়া আমি প্ৰেক্টিকেলি বস্তুটো চাওঁ ঠিক আমি কেনেকৈ চেণ্ট্ৰেল টেণ্ডেঞ্চি উলিয়াব পাৰিম বা আমি এভাৰেজ কেনেকৈ উলিয়াম আচলতে এভাৰেজ বা গড় সকলোৱে উলিয়াইছে আৰু সকলোৱে পদ্ধতিটো জানে কিন্তু আমি তাৰ এতিয়া পদ্ধতিগতভাৱে যিহেতু আমি ষ্টেটিষ্টিক্সত শিকিব লাগিব কিন্তু আমি জানো যে যেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে তাৰপিছত এটা প্ৰশ্নই সন্মুখীন হয় যে তোমাৰ পাৰ্চেণ্টেজ কিমান বুলি ক'লে গড়ৰ কথা আহি যায় গতিকে পাৰ্চেণ্টেজটো উলিওৱাৰ যিটো নিয়ম হয় সেইটোৱে গড় পদ্ধতি হয় কিন্তু আমি কি কৰিব লাগিব ষ্টেটিষ্টিক্সত ষ্টেপ বাই ষ্টেপ কেনেকৈ আমি গড় উলিয়াম সেই সম্পৰ্কে জানিব লাগিব এতিয়া সেই সম্পৰ্কে জনাৰ আগত আমি আৰু এটা কথা জানি ল'ব লাগিব
ডাটাৰ কথা আমি আগতে পঢ়িছোঁ, আগৰ আমি ক্লাছত ডাটাৰ সম্পৰ্কে পুৰা সম্পূৰ্ণ আলোচনা কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ডাটা সম্পৰ্কে কি হৈছে সম্পূৰ্ণ জ্ঞান আছে। যি কি নহওক, এতিয়া আমি এটা কথা চাওঁ যে ডাটাবিলাক আমি যেতিয়া পাইছিলোঁ তেতিয়া আমি ডাটাবোৰক কৈছিলোঁ যে ডাটাৰ দুটা ভাগ কৈছিলোঁ যে আনগ্ৰুপ ডাটা তাৰপিছত নেক্সট আহিলে গ্ৰুপ ডাটা। মানে কিছুমান কি হ'ব ডাটা গ্ৰুপত থাকিব আৰু গ্ৰুপ হৈ থাকিব, কিছুমান আনগ্ৰুপ ডাটা পাম আমি। সেই কথাখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, হ'লেও আমি প্ৰথম কথাখিনি মনত পেলালোঁ। এতিয়া আনগ্ৰুপ ডাটাত থাকিব আমাৰ ইণ্ডিভিজুৱেল ছিৰিজ, নেক্সট আহিলে ইয়াত থাকিব আমাৰ ডিসক্রিট সিরিজ আৰু কন্টিনিউয়াস সিরিজ। এই দুটা থাকিব ইন্ডিভিজুয়াল সিরিজ, ডিসক্রিট সিরিজ, কন্টিনিউয়াস সিরিজ, অর্থাৎ গাইগুটীয়া তথ্য, নেক্সট আহিলে বিচ্ছিন্ন তথ্য, নেক্সট আহিলে অবিচ্ছিন্ন তথ্য। এতিয়া গ্ৰুপ ডাটাত আমি কি পাম? ডিসক্রিট সিরিজ আৰু কন্টিনিউয়াস সিরিজ পাম, আৰু আনগ্ৰুপ ডাটাত আমি ইন্ডিভিজুৱেল সিরিজ পাম, মানে গাইগুটীয়া তথ্য পাম। এতিয়া আজি আমি যিটো শিকিম অকল গাইগুটীয়া তথ্যৰ পৰা কেনেকৈ গড় মান নিৰ্ণয় কৰে আমি সেইটো শিকিম। ঠিক আছে, গতিকে আমি গাইগুটীয়া তথ্যৰ ক্ষেত্ৰত কি হয় চাওঁ, মানে আনগ্ৰুপ ডাটাৰ পৰা আমি কেনেকৈ নিৰ্ণয় কৰিম। ইয়াত আৰু এটা কথা আহে যে যেতিয়া আমি গড় যেতিয়া নিৰ্ণয় কৰিম, গড় নিৰ্ণয় কৰাৰ আগত তিনিটা পদ্ধতি আছে। সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। ইয়াত আমি আচলতে চিষ্টেমেটিক বস্তু চাব পাৰোঁ যে প্ৰথম আহিলে চেণ্ট্ৰেল টেণ্ডেঞ্চি তিনিটা যদি আমি এনেকৈ ভাগ উলিয়াই লওঁ, এটা চিষ্টেমত কথাখিনি মনত ৰাখিবলৈ ভাল হয়। মিন, এফালে আহিলে মিডিয়ান, এফালে আহিলে মুড। ঠিক আছে, আমি এইখিনি কৈছোঁৱে। এতিয়া এইটো আমি এৰিথমেটিক মিন দিলোঁ, তাৰপিছত নেক্সট আহিলে জিঅ'মেট্ৰিক মিন, নেক্সট হ'ল হাৰমনিক মিন। এই তিনিটা আমি দেখিলোঁ, ছটা আমি বিষয় মনত ৰাখিলোঁ। ইয়াৰ পাছত আহিলে ডাটা। এতিয়া এই ডাটাত আমি দেখিলোঁ ডাটা তিনি প্ৰকাৰৰ, বিশেষকৈ তিনি প্ৰকাৰৰ। যদি আমি গ্ৰুপ আনগ্ৰুপ কথাটো আমি বেকগ্ৰাউণ্ডত থৈছোঁ, ডাটা তিনি প্ৰকাৰৰ। প্ৰথম আহিলে ইণ্ডিভিজুৱেল ছিৰিজ, নেক্সট আহিলে ডিসক্রিট সিরিজ, নেক্সট আহিলে কন্টিনিউয়াস সিরিজ। গতিকে আমি এই তিনিটা মনত ৰাখিলোঁ, ডাটাৰ এই তিনিটা ভাগ আমি মনত ৰাখিলোঁ। ইয়াৰ পাছত আমি দেখিলোঁ যে ইণ্ডিভিজুৱেল ছিৰিজ, ডিসক্রিট সিরিজ, কন্টিনিউয়াস সিরিজ, এই তিনিওটা ডাটাক আমি কি কৰিম, তিনিটা পদ্ধতিৰে গড় নিৰ্ণয় কৰি উলিয়াব পাৰোঁ। গতিকে গড় নিৰ্ণয় কৰাৰ বা মিন নিৰ্ণয় কৰাৰ আকৌ আমি তেনে তিনিটা পদ্ধতি পাম। সেই তিনিটা পদ্ধতি আমি প্ৰথম চাওঁ। ইণ্ডিভিজুৱেল ছিৰিজত আমি প্ৰথম পালোঁ যে ডাইৰেক্ট মেথড, নেক্সট আহিলে শৰ্টকাট মেথড, শৰ্টকাট যিটো মেথড হ'ব, শৰ্টকাট মেথডটোক আমি এজিউম মিন মেথড বুলিও ক'ব পাৰোঁ। এজিউম মিন মেথড। নেক্সট আহিলে ষ্টেপ ডেভিয়েশ্যন মেথড, ষ্টেপ ডেভিয়েশ্যন মেথড। ঠিক আছে, এতিয়া আমি কি পালোঁ যে ডাটা তিনি প্ৰকাৰৰ ডাটাক আকৌ আমি কি কৰিব পাৰিম, এভাৰেজ উলিয়াওঁতে তিনিটা পদ্ধতিৰে আমি উলিয়াব পাৰিম। এতিয়া প্ৰথম ইণ্ডিভিজুৱেল ছিৰিজত আমি দেখিলোঁ যে ডাইৰেক্ট মেথড অৰ্থাৎ প্ৰত্যক্ষ পদ্ধতি। দ্বিতীয়ত আহিলে শৰ্টকাট মেথড অৰ্থাৎ সংক্ষিপ্ত পদ্ধতি বা এজিউম মিন মেথড অৰ্থাৎ অভিগৃহীত পদ্ধতি বা এজিউম মিন মেথড। ঠিক আছে, নেক্সট আহিলে ষ্টেপ ডেভিয়েশ্যন মেথড, সেইটো হ'ল সোপান বিচ্যুতি পদ্ধতি বা ক্ৰম বিচলন পদ্ধতি। গতিকে আমি দেখিলোঁ যে তিনিটা মেথড পালোঁ। এতিয়া এই তিনিওটা মেথড আমি কি কৰিব পাৰিম, ডিসক্রিট সিরিজ এণ্ড কন্টিনিউয়াস সিরিজ, এই তিনিওটা মেথড আমি এইকেইটাটো কৰিব পাৰিম। অৰ্থাৎ ইণ্ডিভিজুৱেল সিরিজত তিনিটা মেথড, ডিসক্রিট সিরিজত তিনিটা মেথড, আকৌ কন্টিনিউয়াস সিরিজত তিনিটা মেথড, অৰ্থাৎ 9টা পদ্ধতি কি হয় ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম, চেণ্ট্ৰেল টেণ্ডেঞ্চি নিৰ্ণয় কৰি উলিয়াব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাটো মনত ৰাখিব যে এইটো অতি গুৰুত্বপূৰ্ণ কথা যে মেথডবোৰ আমি কেনেকৈ ইউজ কৰিম, সেইটো সকলোতকৈ ডাঙৰ কথা। এতিয়া আজি আমি এটা প্ৰেক্টিকেল কৰিম, জাষ্ট ইণ্ডিভিজুৱেল ছিৰিজৰ এটা প্ৰেক্টিকেল কৰিম।
গতিকে ইণ্ডিভিজুৱেল চিৰিজৰ এটা প্ৰেক্টিকেল কৰিবলৈ যাওঁতে আমি প্ৰথম এটা নিশ্চয় উদাহৰণ লৈ ল'ব লাগিব। এক্সাম্পল 1, ইয়াত আমাক দিয়া আছে এক্সবোৰ আমি ধৰিলোঁ 10, 12, 8, 11, 5, 6 এইকেইটা আমাক দিয়া আছে। আমি জানো যে ইণ্ডিভিজুৱেল চিৰিজ বা গাইগুটীয়া তথ্যবিলাকত কি হৈছে অকল মানখিনিহে দিয়া থাকে, এক্সৰ মানখিনি দিয়া থাকে, ইয়াত কি নাথাকে ফ্ৰিকুৱেঞ্চি নাথাকে, মানে বাৰম্বাৰতা নাথাকে। এতিয়া আমাক এই তথ্যখিনি দিয়া আছে, এই তথ্যখিনিৰ পৰা আমাক ক'লে যে ফাইন এভাৰেজ বা মিন আমাক উলিয়াবলৈ ক'লে। গতিকে এতিয়া আমি কেনেকৈ উলিয়াম? এতিয়া এভাৰেজ নিৰ্ণয় কৰাৰ যিটো পদ্ধতি সেইটো হ'ল, আমি প্ৰথম চাই লওঁ। আমি প্ৰথম কি কৰিম? ডাইৰেক্ট মেথডত কৰিম। এইটো হ'ল ডাইৰেক্ট মেথড, অৰ্থাৎ প্ৰত্যক্ষ পদ্ধতি। প্ৰত্যক্ষ পদ্ধতিত আমি কি কৰিম? আমাৰ প্ৰত্যক্ষ পদ্ধতিৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাটো হ'ল যে x1 প্লাছ x2 প্লাছ ডট ডট প্লাছ xn ডিভাইডেড বাই n। এতিয়া এই যিটো x1 x2 মানে সংখ্যা আমাক চিৰিজটোত যিখিনি থাকিব সেইখিনিৰ যিটো যোগফল সেইটো। গতিকে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? সামেশ্যন x ডিভাইডেড বাই n। এই n হ'ল টোটেল নাম্বাৰ অফ চিৰিজ। চিৰিজটো টোটেল কিমান, চিৰিজটো মানে কেইটা সংখ্যাৰ চিৰিজ সেইটো আমি চাব লাগিব। এতিয়া এই যিটো ফৰ্মুলা, এই ফৰ্মুলাটো ইউজ কৰি আমি অংকটো কৰিম। ইয়াত আমাক কি পালোঁ? ইয়াত গড় মিনক কেনেকৈ ধৰে? x বাৰ। মিনটো কি বুলি আমি লিখিম? এনেকৈ লিখিব পাৰোঁ x বাৰ। এতিয়া এইটোৰ তেতিয়াহ'লে আমি কি লিখিব লাগিব? সামেশ্যন উলিয়াব লাগিব। এতিয়া আমি এইটো চাওঁ, ইয়াতো আমি এনেকৈ পাতি দেখুৱাব পাৰোঁ 10, 12, 8, 11, 5 প্লাছ 6। এতিয়া আমি ইয়াত কেইটা সংখ্যা দেখিলোঁ? n কিমান হ'ব? 1, 2, 3, 4, 5, 6। গতিকে আমি ইয়াত তলত কি দিম? 6 দিম। এতিয়া এইটোৰ যিটো যোগফলটো আমি উলিয়াই ল'ম। 8, 2, নেক্সট আহিলে 21, 22, 22 তাৰপিছত 2, 3, 4, 5 মানে 52/6 ডিভাইডেড বাই 6 হ'ল। এতিয়া এইটোক আমি ডিভাইড কৰোঁ। ডিভাইড কৰিলে আমি কি পাম? 9, 9 নেক্সট আহিলে আমাৰ 6, 9 নাযাব, 8 হ'ব। 8 পইণ্ট এইটো চামথিং ওলাব, ঠিক আছে। 40 হ'ব, তেতিয়া 6, 6, 36, 8.6 কিবা এটা ওলাব, ঠিক আছে। এতিয়া আমি চাওঁ ইয়াৰ গড়। তেতিয়াহ'লে আমি গড় মানটো কি পালোঁ? 8.6। এতিয়া এইটোৱেই হ'ল আমাৰ কি? ডাইৰেক্ট মেথডত মানে প্ৰত্যক্ষ পদ্ধতিত আমি এনেকৈ কি কৰিব পাৰোঁ? গড় নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যে শ্বৰ্টকাট মেথড আৰু ষ্টেপ ডেভিয়েশ্যন মেথড, অৰ্থাৎ অভিগৃহীত গড় পদ্ধতি বা ষ্টেপ ডেভিয়েশ্যন বা ক্ৰমবিচলন পদ্ধতি, এই দুয়োটা পদ্ধতি সাধাৰণতে কি হয় ডিস্ক্ৰিট চিৰিজ আৰু কণ্টিনিউৱাছ চিৰিজতহে বেছিকৈ ব্যৱহাৰ কৰা হয়। যদিহে ইণ্ডিভিজুৱেল চিৰিজৰ ডাটাখিনি বহুত ডাঙৰ হয়, যদি ডাটাটো অলপ ডাঙৰ হয়, তেতিয়া সাধাৰণতে কি হয় শ্বৰ্টকাট মেথড আৰু ষ্টেপ ডেভিয়েশ্যনটো ইয়াত প্ৰায় ইউজ কৰা নহয়েই, শ্বৰ্টকাট মেথডটো ইউজ কৰা হয়। কিন্তু ডাটাখিনি যদি সৰু হয়, সাধাৰণতে আমি এনেকৈ কি কৰিব পাৰিম? ইণ্ডিভিজুৱেল চিৰিজৰ গড় মান নিৰ্ণয় কৰি উলিয়াব পাৰোঁ। এতিয়া আমি যিহেতু শ্বৰ্টকাট মেথড আৰু ষ্টেপ ডেভিয়েশ্যন মেথড ডিস্ক্ৰিট চিৰিজত শিকিম, গতিকে আমি ইণ্ডিভিজুৱেল চিৰিজৰ এইটো প্ৰেক্টিচ আজি কৰি দেখুৱালোঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে। এটা অংক আমি ঘৰত কৰিবলৈ দিছোঁ, ছাত্ৰ ছাত্ৰীসকলে চাব। 15, 0, -15 নেক্সট আহিলে 8, 4, 3। এই অংকটো সকলো ছাত্ৰ ছাত্ৰীয়ে ঘৰত কৰি কমেণ্ট বক্সত উত্তৰটো পঠাব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।